শোণিতপুৰৰ শিঙিতলিত ৰাইজৰ বিৰোধী দলৰ বিৰুদ্ধে প্ৰতিবাদ। শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত শিঙিতলিৰ ৰাইজে বিৰোধী দলৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ। শিঙিতলিৰ বিজেপি কৰ্মী জয়নাল খান নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে কেইজনমান ব্যক্তিয়ে শিঙিতলি গাঁৱৰ প্ৰায় ৩,০০০ ব্যক্তিৰ PM কিষাণ নিধিৰ টকা আত্মসাৎ কৰাৰ এক অভিযোগ দিছিল আৰু এই অভিযোগৰ পিছতে শিঙিতলিবাসী ৰাইজে অভিযোগকাৰী সকলৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ অভিযোগ শিঙিতলিত ৩,০০০ PM কিষাণ হিতাধিকাৰীয়ে নাই। তেনে ক্ষেত্ৰত কেনেদৰে ৩,০০০ ব্যক্তিৰ টকা ল'লে বুলি প্ৰশ্ন কৰিছে। স্বাধীনতাৰ পিছৰে পৰা এই শিঙিতলি পঞ্চায়ত কংগ্ৰেছৰ দখলত আছিল আৰু এইবাৰ প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ দখলত থকা এই শিঙিতলি পঞ্চায়ত বিজেপিৰ দখলত আহে আৰু বিজেপি কৰ্মী জয়নাল খানৰ পত্নীও বিজেপিৰ পৰা হৈছিল। তাৰ পিছতে বিৰোধী দলে বিজেপিক বদনাম কৰিবলৈ এনেধৰণৰ চক্ৰান্ত কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে আৰু যিসকল ব্যক্তিয়ে এই ষড়যন্ত্ৰত লিপ্ত আছে তেওঁলোকৰ বিৰুদ্ধে ৰাইজে আইনী ব্যৱস্থা ল'ব বুলি জানিবলৈ দিয়ে। ৩,০০০ মানুহৰ হিতাধিকাৰী নাই, সেইবোৰ কথা মিছা কথা। আপোনালোকে তদন্ত কৰক, হিতাধিকাৰী নাই, ৩,০০০ মানুহেই নাই শিঙিতলি। গতিকে এইবোৰ কাম যে মিছা, আপোনালোকে নিজে স্পষ্ট মিছা কথা। এইটোতো সম্পূৰ্ণ মনে সজা আৰু এইটো এটা চক্ৰান্তমূলক বিৰোধীয়ে কৰি আছে। তো কথা হ'ল যে আমাৰ বিজেপি চৰকাৰৰ অধীনত আমাৰ যিজন MLA কৃষ্ণ কমল তাঁতী, তেখেতৰ উন্নয়নৰ পিনে চাই তেখেতে যি ভাল কাম কৰিলে, তেখেতে সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ লগত ভাল ব্যৱহাৰ, ভাল কাম, উন্নয়নৰ কাম কৰাৰ কাৰণে আজি আমাৰ শিঙিতলি পঞ্চায়তৰ যিবোৰ সংখ্যালঘু মানুহ আছিলে, সম্পূৰ্ণ মানুহখিনিয়ে কৈছে নাই, আমাৰ এনেকৈ MLAৰ আণ্ডাৰত আমি নাথাকি কি বিৰোধীৰ লগত থাকিম নেকি। আজি একেবাৰে গোটেই মানুহখিনি ওলাই আহি গোটেই পঞ্চায়তৰ 9জন মেম্বাৰে আমাৰ বিজেপিৰ জিকিলে। ইয়াৰ পৰা এই সিহঁতে ইমানেই কষ্ট পালে বিৰোধীয়ে, যে দুখ পাইছে যে আমিতো এতিয়া এই যিজন মানুহৰ সভাপতি বনাম বুলি কৈছে আনোৱাৰ খান, তেখেতক যাতে সভাপতি নহয় তাৰ কাৰণে চক্ৰান্ত কৰি যি বেংকৰ যি কিষাণ PM কিষাণৰ যি কথাটো কৈছে, এইবোৰ কথা সম্পূৰ্ণ মিছা। এইবোৰতো আজি জয়নাল খানে আজিৰ পৰা 15-10 বছৰ আগৰ পৰা কৰি আছে। হ'ল সম্পূৰ্ণ চক্ৰান্ত, এইটো মনে সজা। এইটো এটা দুষ্কৃতিকাৰীয়ে এটা গোট আছে, সিহঁতে যাতে এই জয়নাল খানৰ বা আনোৱাৰ খানৰ যাতে সভাপতি নহয় আৰু দলৰ যাতে বদনাম হয়, এইবোৰ কৰিবৰ কাৰণে এইটো কৈছে। তাৰমানে আমাৰ ৰাঙাপাৰা সমষ্টিৰ অন্তৰ্গত শিঙিতলি জিপিৰ আমাৰ এজন ৱাৰ্কাৰ, আমাৰ কৰ্মী, ভাৰতীয় জনতা পাৰ্টিৰ জয়নাল খান ডাঙৰীয়াৰ ওপৰত যি অভিযোগ আমি নিউজৰ থ্ৰুৱেদি পাইছোঁ যে তেওঁ PM কিষাণৰ টকা আত্মসাৎ কৰা বুলি, এইটো একেবাৰে মিছা, ভিত্তিহীন। এইটো আমাৰ এইবাৰ সংখ্যালঘু অধ্যুষিত যি শিঙিতলি পঞ্চায়তত এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ কৰ্মীসকলৰ নেতৃত্বত শিঙিতলি জিপিৰ 10টা ৱাৰ্ডৰ 9টা ৱাৰ্ডেই আমাৰ বিজেপিৰ দখলত আহিছে আৰু আমাৰ এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ ZPC-টো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দখলত আহিছে। এই কাৰণেই বিৰোধীয়ে আজি এই ষড়যন্ত্ৰ ৰচনা কৰি আমাৰ কৰ্মী, আমাৰ জয়নাল খান ডাঙৰীয়াক তেওঁক ফচাইছে আৰু এইটো আমি একেবাৰে ধিক্কাৰ দিছোঁ, যাতে অনাগত দিনত তেওঁলোকে আৰু এইবোৰ নকৰে আৰু যিসকলে এই ষড়যন্ত্ৰত তেওঁ ফচাইছে তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে, আপোনালোকৰ থ্ৰুৱেদি কৈছোঁ। আৰু লগতে আমিও তেওঁলোকৰ ওপৰত এক আইনী ব্যৱস্থা ল'ম বুলি আমি আজি এই প্ৰতিশ্ৰুতি লৈছোঁ আৰু লগতে আমি চবেই ইয়াত প্ৰতিবাদত জড়িত হৈছোঁ। আমি শিঙিতলি জিপিৰ ৰাইজ আজি ইয়াত ওলাই আহিছোঁ, দলমী জয়নালৰ সপক্ষত আমি গোটেই গাঁও ওলাই আহিছোঁ। মোৰ নাম ইব্ৰাহিম আলী, পাই আছোঁ মই এনেই 2,000 টকাকৈ 3 মাহ পিছত পাই আছোঁ। পিছত এই আজি 6 মাহ আগতে এবাৰ আপোনাৰ মই গৈছোঁ পইচা উঠাবৰ কাৰণে বেংকত, গৈ পেলাই কৈছোঁ দাদা চাওকচোন মোৰ PM কিষাণ সোমাইছে নেকি, মাৰি পেলাই চাইছে, সোমাইছে। কিমান দিম টকা, যে 2,000 টকা দিয়ক। মই 2,000ই পাম, 2,000 মোক দিলে, দি পেলাই কৈছে বাকী তোমাৰতো পইচা আৰু আছে, আৰু সোমাইছে, তুমি কালি আহিবা। কালি নেক্সট দিনা মই যোৱা নাই, তাৰ পিছদিনা এদিন পিছত গৈছোঁ, গৈ পেলাই কৈছোঁ দাদা আপুনি আহিব কৈছিলে, আজি আহিলোঁ, চাওকচোন পইচা কিমান আছে। তোমাৰ 14,000 সোমাইছে, তোমাক কালি 2,000হে দিলোঁ, আজি আৰু 12,000 লাগিব তোমাৰ, লৈ যোৱা। পিছত 12,000 টকা মোক দি দিলে, 1 টকা খোজা নাই। আৰু আমাৰ এই গাঁৱত বহুত মানুহে মোৰ লগৰবিলাক বহুতে পাই আছে, আমি জানো 1 টকা পইচা খোৱা নাই, আমি যিমান পাম সিমান পাই আছোঁ আমি।
মোৰ নাম আন্দ্ৰিয়াছ। মই জয়নাল খান ডাঙৰীয়াক মই আজি ক'ব গ'লে মই পঞ্চায়তৰ থৰত কিছুমান কাম তাৰে লগতে কৰি আছিলোঁ। আমাৰ বহুতে তাৰ বেংকৰ যিটো CFC খুলিছে সেইবিলাক PM কিষাণৰ পইচাবিলাক সকলোৱে পাই আছিলে আৰু ময়ো পাই আছিলোঁ। মোৰো পইচা আজিলৈ মাৰা নাই, পইচা আজিলৈ খোজা নাই আৰু যিমান সোমাই মই খবৰ পাই যাওঁ আৰু মই ওলাব যাওঁ, মোক সকলো পইচা দিছে। জয়নাল খানে আমাৰ পৰা 1 টকাও লোৱা নাই। আমাৰ মাহে পইচা পাই আছো, কিন্তু পিছৰ পইচা 2,000 টকা 12,000 14,000 পাই আছো, 1 টকাও লোৱা নাই। এনে বিৰোধী দলে এনে মিছা কথা কৈ আছে, ফচাইছে জয়নাল নাই লোৱা নাই। আমি পাই আছো যিখিনি সেইখিনি পোৱা আমাৰ কটাও নাই, একো নাই, একো খোজাও নাই। আমি যিখিনি পাওঁ সেইখিনি পাওঁ। নাই লকডাউনৰ আগত মই এপ্লাই কৰিছোঁ PM কিষাণত, কৰিলে মই 1 বছৰ অহা নাই। তাৰপিছত জয়নাল খানে মোৰ ঘৰত গৈ খবৰ দিছে 14,000 টকা সোমাইছে লৈ যোৱা, 1 টকা লোৱা নাই। তাৰপিছত 14,000 লৈছোঁ, তাৰপিছত এতিয়া 19 নম্বৰ 2,000 কিস্তি পাই আছে, 1 টকা নহয়। বালিপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্ল'বেল NE 24x।